অৰ্চিতা ফুকনৰ নাম লৈ সামাজিক মাধ্যম গৰম কৰি থকা যুৱকজনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছে অৰ্চিতা ফুকনৰ নাম লৈ সামাজিক মাধ্যমত অপপ্ৰচাৰ চলোৱা যুৱকক। কিদৰে আৰম্ভ কৰিছিল এই ভয়ংকৰ নেক্সাছ? আৰক্ষীৰ অনুসন্ধানত কি বিস্ফোৰক তথ্য পোহৰলৈ আহিছে, আমি প্ৰতিটো তথ্য এই মুহূৰ্তত সবিশেষ জনোৱাৰ চেষ্টা কৰিম। বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। অৰ্চিতা ফুকনৰ নাম লৈ অপপ্ৰচাৰ চলোৱা দুৰ্বৃত্তক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। এই মুহূৰ্তত সবাতোকৈ ডাঙৰ খবৰ, প্ৰাক্তন প্ৰেমিক প্ৰীতম বৰাই চলাইছিল অপপ্ৰচাৰ। অৰ্চিতা ফুকনৰ প্ৰাক্তন প্ৰেমিকে চলাইছিল অপপ্ৰচাৰ। তিনিচুকীয়াত ঘৰ ধৃত প্ৰীতম বৰাৰ। তিনিচুকীয়াত ঘৰ হৈছে প্ৰীতম বৰাৰ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো। আৰক্ষীয়ে প্ৰীতম বৰাৰ পৰা উদ্ধাৰ কৰিছে বহু বিস্ফোৰক তথ্য। আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে। আমেৰিকাত থকা বুলি অপপ্ৰচাৰ চলাইছিল প্ৰাক্তন প্ৰেমিকজনে। পৰিয়ালৰ লোকে ইতিমধ্যে দাখিল কৰিছিল এজাহাৰ আৰু অৱশেষত সকলো পোহৰলৈ আহিছে। পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিলে, আৰক্ষীয়ে অনুসন্ধান কৰিলে, পোহৰলৈ আহিছে। ইনষ্টাগ্ৰাম, ফেচবুক, এক্সত একাউণ্ট বনাইছিল প্ৰীতম বৰাই। অৰ্চিতা ফুকনৰ নাম লৈ অপপ্ৰচাৰ চলোৱা দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। আৰু এই মুহূৰ্তত আমি পোনপটীয়াভাৱে দৃশ্যাংশ দেখুৱাম। প্ৰাক্তন প্ৰেমিক প্ৰীতম বৰাই চলাইছিল অপপ্ৰচাৰ। তিনিচুকীয়াত ঘৰ ধৃত প্ৰীতম বৰাৰ। এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমি এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাইছো। এইজন হৈছে প্ৰীতম বৰা, অৰ্চিতা ফুকনৰ প্ৰাক্তন প্ৰেমিক। আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত এই মুহূৰ্তত আমি পোনে পোনে সংযুক্ত হ'ব বিচাৰিছো আমাৰ তিনিচুকীয়াৰ ব্যুৰো প্ৰতাপ মৰাণৰ সৈতে। প্ৰতাপ মৰাণৰ হাতত সমূহ আমি পোনে পোনে প্ৰতাপ মৰাণৰ সৈতে সংযুক্ত হ'ম অধিক তথ্যৰ বাবে। প্ৰতাপ মৰাণ, এই সন্দৰ্ভত আপোনাৰ হাতত কি তথ্য আছে? হয়, মই বৰ্তমান উপস্থিত আছোঁ যিহেতু বৰদলৈ নগৰ শৰৎ পথৰ কাষত যিটো আচলতে বাসগৃহৰ পৰা অসম আৰক্ষীয়ে ইতিমধ্যে ছদ্মবেশী সেই যুৱকজনক ইতিমধ্যে আটক কৰি ডিব্ৰুগড়লৈ লৈ যোৱাৰ পৰিলক্ষিত হৈছে। তাৰ পৰিৱেশটো আমি দেখাইছিলোঁ NB নিউজৰ জৰিয়তে সমগ্ৰ ৰাজ্যক দেখাইছোঁ। আচলতে বহু ডেকাৰ সপোন নিমিষতে আচলতে চুৰমাৰ হৈ গৈছে। এগৰাকী সপোনৰ কুঁৱৰীক লৈ অসমৰ বা ভাৰতবৰ্ষৰ একাংশ যুৱকে বহু ধৰণৰ সপোন ৰচনা কৰিছিল তেওঁলোকে। আৰু সেই ছদ্মবেশী সেই যুৱকজনক এইখন বাসগৃহৰ পৰা অসম আৰক্ষীয়ে ইতিমধ্যে আটক কৰি লৈ গৈছে। এইখন বাসগৃহৰ পৰা আচলতে এগৰাকী আচলতে অৰ্চিতা ফুকন নামৰ তেওঁ খুৰাক আছে। আমি খুৰাকৰ পৰা পোনে পোনে কথা জানিবলৈ চেষ্টা কৰিম। খুৰা, আপোনাৰ পৰা যিহেতু আমি সেই ৰুমটো দেখাব বিচাৰিছোঁ আচলতে যিটো ৰুমত আচলতে অসম আৰক্ষীয়ে তদন্ত কৰিছিল। বাহিৰৰ পৰা আমি ভিডিঅ' জাৰ্নেলিষ্ট কমলৰ জৰিয়তে আমি সেই পৰিৱেশটো দেখাব বিচাৰিছোঁ। আমি যেতিয়া ইয়াতে উপস্থিত হৈছিলোহি 8:30 বজাত, এইটো ৰুমতে সেই বিশেষ যুৱকজন আছিল। আৰু এই যুৱকজনে আচলতে ছ'চিয়েল মিডিয়াত, সামাজিক মাধ্যমত, ফেচবুকেই হওক বা টুইটাৰেই হওক বা অন্যান্য সামাজিক মাধ্যমত এই ৰুমটোৰ পৰাই আচলতে তেওঁলোকে এই ছাত্ৰজনে বা এই আচলতে যুৱকজনে ইয়াৰ পৰা এই গোটেই কামখিনি কৰি আছিল। আমি পোনে পোনে দেখাইছোঁ এই ৰুমত আচলতে তদন্ত চলাইছিল। অসম আৰক্ষীয়ে তন্নকৈ তদন্ত চলাইছিল, পৰীক্ষা নিৰীক্ষা কৰিছিল। প্ৰায় 1.5 ঘণ্টা জোৰা তেওঁক আচলতে এই ৰুমটোত আবদ্ধ কৰি ৰাখিছিল আৰু সকলোবোৰ দিশ সামৰি আচলতে ইয়াতে তদন্ত কৰি থকাৰ পৰিলক্ষিত হৈছিল। বহু সামগ্ৰী ইতিমধ্যে অসম আৰক্ষীয়ে লৈ যোৱাৰ পৰিলক্ষিত হৈছে। বাহিৰত আচলতে ছাত্ৰ সংগঠনৰ বিষয়ববীয়া আছে। আৰু এনেকুৱা ধৰণৰ যুৱক আচলতে যিজন যুৱক আচলতে সেই অৰ্চিতা ফুকন নামৰ এই মহিলাগৰাকীৰ প্ৰাক্তন প্ৰেমিক বুলিও জানিব পৰা গৈছে। আমেৰিকাৰ আচলতে নাম লৈ তেওঁ আচলতে অসমৰ পৰা এনেধৰণৰ কাম কৰিছিল। কি ক'ব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে? হয়, সৰ্বতে চৰ্চিত হৈ থকা বৰ্তমানৰ বিষয় আচলতে অৰ্চিতা ফুকন। আৰু সেই অৰ্চিতা ফুকনৰ বিষয়টো ছ'চিয়েল মিডিয়াত সৰ্বতে চৰ্চিত হৈ আছে। আৰু এনেবোৰ ঘটনাই আচলতে অসমীয়া সমাজ জীৱন তথা আমাৰ সমাজ ব্যৱস্থাটোলৈ এটা বিৰূপ প্ৰভাৱ পেলাই আহিছে। আৰু এইখিনি ক্ষেত্ৰত আমি এটা কথা ক'ব বিচাৰিছোঁ, এইকাৰণে আচলতে AI টেকন'লজি যেনেধৰণে আগবাঢ়িছে, সেই AI টেকন'লজিৰ আচলতে কিছুমান নিয়মাৱলী বৰ্তমান সময়ত প্ৰতিষ্ঠা কৰাটো কিন্তু প্ৰয়োজন আছে। কাৰণ ভাৰত চৰকাৰে হওক বা এই AI টেকন'লজিৰ জৰিয়তে আচলতে ভালৰ বাবে আৰু বেয়াৰ বাবেও, গতিকেলৈ সমাজখনত এটা সুস্থিৰ পৰিকল্পনা আৰু এটা সুস্থ বাতাবৰণ সৃষ্টি কৰিবৰ বাবে, এটা পৰিৱেশ সৃষ্টি কৰিবৰ বাবে এই AI টেকন'লজিৰ ওপৰত কিছুমান নিয়মাৱলী আচলতে চৰকাৰে ইয়াৰ ওপৰত আৰোপ কৰিব লাগে, যাৰ জৰিয়তে এনেধৰণৰ যিসমূহ ঘটনা, এই ঘটনাসমূহ আচলতে ম্লান পৰিব বুলি ভাবিছোঁ। আৰু এইখিনি ক্ষেত্ৰত যদি কোনোবা ব্যক্তি যদি জড়িত হৈ আছে তেতিয়াহ'লে আচলতে আৰক্ষীয়ে ইয়াৰ ওপৰত উচ্চ পৰ্যায়ত তদন্ত কৰি পেলাই ইয়াৰ ওপৰত উচিত শাস্তি প্ৰদান কৰিব লাগে আৰু কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে, যাতে এই যিগৰাকী মহিলা, সেই মহিলাগৰাকীও ন্যায় পায়। আৰু এইখিনি ক্ষেত্ৰত চৰকাৰখনে তথা প্ৰশাসনে উচিত তদন্ত কৰি আচলতে এটা সুস্থ বাতাবৰণ আৰু এটা পৰিৱেশ আচলতে অসমবাসী বা সেই পৰিয়ালটোলৈ এটা পৰিৱেশ এটা সৃষ্টি কৰিব বুলি আমি আশা ৰাখিলোঁ। যিহেতু এটা বাসগৃহত অসম আৰক্ষীয়ে কোনো জাননী নিদিয়াকৈ আচলতে ল'ৰাটো আচলতে কলৈ লৈ গৈছে, কোনো তাৰ সম্ভেদ ইতিমধ্যে ঘৰৰ গৃহস্থক জনাই থৈ যোৱা নাই। কি ক'ব সংগঠনৰ?
বিষয়ববীয়া হিচাপে এইখিনি ক্ষেত্ৰত আচলতে তেখেতলোকৰ প্ৰশাসনৰ এটা নিয়মাৱলী আছে আৰু সেই নিয়মাৱলী অনুসৰি তেখেতলোকে কেনেধৰণে আচলতে লৈ গৈছে সেই বিষয়টো তেখেতলোকৰ বাসগৃহৰ আচলতে যিসমূহ গৃহস্থ সেই গৃহস্থই উক্ত বিষয়টো গম পাব কিন্তু আমি এটা কথা যদি তেখেতক লৈ গৈছে কিন্তু তেখেতৰ ওপৰতো নিশ্চয় তদন্ত কৰিব আৰু তদন্ত কৰিব এটা ৰিজাল্ট পাব সেই ৰিজাল্টৰ ওপৰত ভিত্তি কৰি আৰক্ষী আচলতে উচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিছোঁ হয় এয়া হ'ল আচলতে তিনিচুকীয়া বৰদলৈ নগৰ পৰিৱেশ য'ত আচলতে হৰসিংহ পথৰ কাষত থকা এটা গৃহৰ পৰা তেওঁলোকৰ আচলতে নিজ ঘৰ এইখন দেখাইছোঁ আমি তেওঁলোকৰ নিজৰ ঘৰ এইখন ঘৰতে থাকি আচলতে এই যুৱকজনে বহু পৰিকল্পনা ৰচনা কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাম লৈ তেওঁ আচলতে এইখন বাসগৃহৰ পৰাই আচলতে উন্নত মানদণ্ডৰ টেকন'লজিৰ জৰিয়তে তেওঁ কাম কৰি থকা পৰিলক্ষিত হৈছে সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ ফটো আপলোড কৰিছিল এই ফটোসমূহ সামাজিক মাধ্যমত আপলোড কৰি অসমৰ আচলতে বহু উঠি অহা পাহুৱালৰ যুৱকৰ সপোন ৰচনা কৰিছিল যাৰ জৰিয়তে এই যুৱকসকলে আচলতে সপোন দেখিছিল এই অৰ্চিতা ফুকনক লৈ আৰু নিমিষতে আচলতে তেওঁলোকৰ সপোনবোৰ চুৰমাৰ কৰিছে অসম আৰক্ষী আৰু যিহেতু ডিব্ৰুগড় আৰক্ষী আহিছিল তিনিচুকীয়া আৰক্ষীৰ যৌথ সহযোগত প্ৰায় আজি 8:30 মান বজাৰ পৰা আচলতে তেওঁ এইখন ঘৰত আচলতে অভিযান চলায় অভিযান কালত যিহেতু এই বৰা উপাধি এই যুৱকজনক ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছে তিনিচুকীয়া আৰক্ষীৰ সহযোগত আৰু ইতিমধ্যে বাহনৰ জৰিয়তে আচলতে এটা সমৰ সজ্জাৰ জৰিয়তে ডিব্ৰুগড় আচলতে নিৰ্দিষ্ট স্থানলৈ লৈ যোৱাৰ পৰিলক্ষিত হৈছে ইতিমধ্যে আমি ঘৰৰ গৃহস্থৰ লগত কথা পাতিছোঁ ঘৰৰ দেউতাকৰ লগত কথা পাতিছোঁ ঘৰৰ খুৰাকৰ লগত কথা পাতিছোঁ তেওঁলোকে ইতিমধ্যে NB নিউজৰ সন্মুখত জনাইছে যে আচলতে তেওঁলোকক কোনো জাননী নিদিয়াকৈ তেওঁলোকক কোনো সোধপোছ নকৰাকৈ তেওঁলোকৰ আচলতে কোনো অন্ধকাৰত ৰাখি গোটেই বিষয়বস্তুটো কেৱল ছাত্ৰৰ ৰুমজনত বা এই যুৱকজনে থকা ৰুমটোত থাকিয়ে আচলতে তদন্ত কৰাৰ পৰিলক্ষিত হৈছিল হয় ওচৰ চুবুৰীয়া বা স্থানীয় লোক দল সংগঠনে কি সমগ্ৰ ঘটনা সন্দৰ্ভত কিদৰে মত পোষণ কৰে এই যি নেক্সাছটো চলাই আছিল প্ৰীতম বৰা নামৰ এই যুৱকজনে সেই বিষয়ে অৱগত আছিল নে তেওঁৰ ওচৰ চুবুৰীয়া বা বন্ধুবৰ্গ মন্তব্য কিদৰে আগবঢ়াইছে তেওঁলোকে আমি ইতিমধ্যে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ছাত্ৰ সংগঠনৰ নেতাৰ লগত কথা কৈছোঁ যে তেওঁলোকে আচলতে কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগে যদিহে দোষী সাব্যস্ত হয় আৰু কাষৰ ওচৰ চুবুৰীয়াৰ লগতো আমি ইতিমধ্যে কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ আৰু আমি কথা পাতিবলৈ চেষ্টা কৰিম আচলতে তেওঁলোকে চিনি পায় বা নেপায় এই ল'ৰাজনে আচলতে ইয়াত কিদৰে তেওঁলোকে কাম কৰি থাকে এই সন্দৰ্ভত আমি কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু ওচৰ চুবুৰীয়া বা দাঁতি কাষৰীয়া যি আচলতে আছে তেওঁলোকৰ আচলতে ঘৰৰ মানুহবোৰৰ লগতো আমি কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ আপোনালোকে আচলতে ছাত্ৰজনক দেখে নেকি আগতে কিবা জানে নেকি আপোনালোকে কি ক'ব আপোনালোকৰ ঘৰৰ ওচৰতে ইমান ডাঙৰ এটা নেক্সাছ তাৰমানে কি হ'ল আমি এইকেইদিন নাছিলোঁ এসপ্তাহমান আমি ইয়াত নাছিলোঁ তিনিচুকীয়াত আমি অকণমান ফুৰিবলৈ গৈছিলোঁ আজি আহি পেলাই আচৰিত হৈ গ'ল কি হৈছে এতিয়ালৈকে ধৰিবই পৰা নাই এই ল'ৰাজনক আগতে আপোনালোকে দেখে নাই দেখোঁ ল'ৰাজনৰ এতিয়া কোনজন মই ধৰিব পৰা নাই দুজন আছিলে এতিয়া কোনজন ময়ো ধৰোঁ এতিয়া কোনজন কি হয় একচুৱেলি ধৰিব পৰা নাই কি ক'ম এনেকুৱা এটা ডাঙৰ ঘটনা হ'ব বুলি আমি সপোনতো হ'ব নাছিলোঁ তেনেকুৱা কৰিব নাপায় আৰু এজনী ছোৱালীক লৈ ইমান ডাঙৰ বদনাম এটা ওলালে তেনেকুৱা কৰিব নালাগে এতিয়া পুলিচে এতিয়া উচিত বিচাৰ কৰি আৰু দোষীক যি উপযুক্ত শাস্তি দিলে ভাল হয় আৰু হয় ওচৰ চুবুৰীয়া ইতিমধ্যে কৈছে দৃষ্টান্তমূলক তেওঁলোকক শাস্তি দিব লাগে উচিত শাস্তি দিব লাগে যি আচলতে ভুল কৰিছিলে এটা ডাঙৰ আচলতে মাৰাত্মক ভুল কৰিছিলে এই ভুলৰ আচলতে পৰিণাম তেওঁলোকে ভুগিব লাগে বুলি দাঁতি কাষৰীয়া অঞ্চলৰ এই মহান ব্যক্তিসকলে ইতিমধ্যে অৱগত কৰিছে হয় নিশ্চিতভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰতাপ মৰা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ প্ৰাক্তন প্ৰেমিক প্ৰীতম বৰাই সমগ্ৰ ঘটনা সংঘটিত কৰিছে আমি প্ৰতাপ মৰাণক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ তিনিচুকীয়াৰ পৰিৱেশ এই মুহূৰ্তত আমি দেখুৱালোঁ তিনিচুকীয়াত ঘৰ এইগৰাকী প্ৰীতম বৰাৰ প্ৰাক্তন প্ৰেমিক প্ৰীতম বৰাই এই সমগ্ৰ অপপ্ৰচাৰ চলাইছিল আৰক্ষীয়ে প্ৰীতম বৰাৰ পৰা বহু বিস্ফোৰক তথ্য জব্দ কৰিবলৈ সক্ষম হৈছে অৰ্চিতা ফুকনৰ ৰাজ্য কঁপাই যোৱা সেই সমগ্ৰ ঘটনাৰ উৰ পৰিছে প্ৰাক্তন প্ৰেমিক প্ৰীতম বৰাই এই সমগ্ৰ নেক্সাছটো চলাই আছিল আমি আৰক্ষীয়ে ইতিমধ্যে আটক কৰিবলৈ সক্ষম হৈছে প্ৰীতম বৰাক আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ আমি পোনপটীয়াভাৱেও দেখুৱালোঁ ইনষ্টাগ্ৰাম ফেচবুক এক্সত একাউণ্ট খুলি অপপ্ৰচাৰ চলাইছিল প্ৰীতম বৰা নামৰ যুৱকজনে
নৱভাৰতৰ কথা।